নমস্কাৰ মই ঋতুপৰ্ণ ভূঞাই মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু বহুতেই বিশেষকৈ ভিউৱাৰ্ছসকলে অৰ্থাৎ আপোনালোকে প্ৰশ্ন কৰি আছিল যে বনপিঠা গছবিধ দেখুৱাব লাগে বনপিঠা ফলবিধ দেখুৱাব লাগে বিশেষকৈ গকুল সোণোৱালৰ যে কিডনিৰ দৰব সেই কিডনিৰ দৰবৰ ওপৰত আমি যে ভিডিঅ' বনাইছিলো সেই ভিডিঅ'ৰ তলত আপোনালোকে কমেন্ট হিচাপে কমেন্ট কৰিছিল যে আপোনালোকক গছজোপা দেখুৱাব লাগে আৰু ইয়াৰ গুটিটো বা ইয়াৰ পাত কেনেকুৱা দেখুৱাব লাগে যাতে আপোনালোকৰ অঞ্চলত ইয়াক কি বুলি কয় হে আপোনালোকে চিনি পাব পাৰে আমাৰ সৌভাগ্য গকুল সোণোৱালৰ গাঁওখনৰ নিচেই কাষতে থকা ডাঙৰী গাঁৱৰ নিৰ্মালী শইকীয়া বাইদেউৰ ঘৰত এই বনপিঠা উদ্ভিদজোপাৰ লগতে বহু উদ্ভিদ তেওঁ সংৰক্ষণ কৰি ৰাখিছে তেওঁৰ বাৰীখন নদন বদন হৈ আছে আজি আপোনালোকক প্ৰথমতে বনপিঠাৰ লগত চিনাকি কৰি দিব বিচাৰিছো আৰু মই গছজোপাৰ তলতে পৰি থকা আৰু এটা ডাল ছিঙি আনি যেহেতু মৃণাল আছে মোৰ লগত মই যদি সম্ভৱ হয় গছজোপা দেখুৱাব কাৰণে চেষ্টা কৰিছো যে এইজোপা ইমান ওখ এজোপা গছ গতিকে এতিয়া যেহেতু ছাৰ কথা আছে বতৰৰ কথা আছে আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব সেই কাৰণে বান্দৰ উপদ্ৰৱও চলে এইটো হৈছে এই ফলটো হৈছে কেঁচা যেতিয়া হৈ থাকে এইটো কেঁচা হৈ থকা অৱস্থাৰ এয়া হৈছে বনপিঠা আৰু পকিলে ৰূপ লৈ এনেকুৱা ধৰণৰ ঠিক আটলছটো ধৰণৰে বুলি ক'ব পাৰি আৰু ইয়াৰ ভিতৰ ভাগ ফালি দিলে এইটো অনিষ্ট নকৰো এটা আমি ফালিছিলো এই ভিতৰ ভাগ ফালি দিলে এনেকুৱা ধৰণৰ পিঠা বৰণৰ বস্তু কিছুমান ওলাই যিখিনি বস্তু সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায় বা বান্দৰে খুব ভাল পায় আৰু খাওঁতে পিঠাৰ দৰে লাগে বাবে ইয়াক আমাৰ এই অঞ্চলত বনপিঠা বুলি কোৱা হয় আৰু যিটো বনৌষধি হিচাপে ব্যৱহাৰ কৰে কিডনিৰ দৰবত সেই গুটিটো হৈছে এয়া আৰু এই ফলসমূহৰ এই গুটিসমূহ গুণগত মানদণ্ড আছেনে নাই ইয়াৰ পৰা দৰব প্ৰস্তুত কৰিব পাৰিবনে নোৱাৰে সেয়া গকুল সোণোৱালে নিৰ্ধাৰণ কৰে আৰু এনেকৈ ডাঙৰীৰ মেগেলা গাঁৱৰ গকুল সোণোৱালে 31 বছৰ ধৰি আজি বিভিন্ন কিডনি ৰোগীক এই দৰব প্ৰদান কৰি আহিছে আৰু লগতে আপোনালোকক দেখুৱাইছো যে এয়া হৈছে পাতৰ আকৃতি ঠিক লিচুপাত জামুক পাতৰ নিচিনাই পাত কেইখন আপোনালোকে এয়া মন কৰক যে আপোনালোকৰ অঞ্চলত হয়তো উদ্ভিদজোপাৰ নাম বেলেগ হ'ব পাৰে বা নামনি অসমৰ ফালে বেলেগ হ'ব পাৰে গতিকে কিন্তু ফলটো আৰু এই পাতৰ আকৃতি বা গছজোপা দেখাৰ পাছত আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে এই ফলটোক কি বুলি কয় আৰু আমি পূৰ্বৰ ভিডিঅ'সমূহত উল্লেখ কৰিছো যে যিকোনো ঔষধ বনৌষধে হওক বা যিকোনো ধৰণৰ ঔষধ আপোনালোকে লোৱাৰ আগত সেয়া আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব বিনা চিকিৎসকৰ পৰামৰ্শত কোনো যাতে সেয়া গ্ৰহণ নকৰে কিয়নো গকুল সোণোৱালে এগৰাকী চিকিৎসক বা বিশেষজ্ঞ নহয় তেওঁ মাত্ৰ 31 বছৰ ধৰি এনেকুৱা ধৰণৰ এই বনপিঠাৰ পৰা প্ৰস্তুতকাৰী কিছুমান দৰব দি আছে কিডনি ৰোগীসকলক আৰু তাৰ ভিতৰত বহুতে ভাল পাইছে বহুতে হয়তো ভাল নাই পোৱা 100% ভাল হৈছে বুলি আমি ক'ব নোৱাৰো কিন্তু যিসকলে আশা কৰি আছে বা যিসকলে চিকিৎসাৰ ফলতো সুফল লাভ কৰিব সক্ষম হোৱা নাই আপোনালোকে সেয়া চেষ্টা কৰি চাব পাৰে বা ট্ৰাই কৰি চাব পাৰে মোৰ কাষত আইতা আছে নিৰ্মালী শইকীয়া আইতা যিগৰাকী আইতাই বাৰীখন সুন্দৰকৈ প্ৰস্তুত কৰিছে আৰু মই এদিন অন্য ভিডিঅ'সমূহত আপোনালোকক সেই উদ্ভিদসমূহৰ সৈতেও দেখুৱাম আইতাই কিদৰে গছসমূহ ৰোপণ কৰিছিল কি গছ আছে আইতাৰ পৰা প্ৰথমতে জানিব বিচাৰিছো এই বনপিঠাজোপা আপুনি কিমান বছৰ আগতে ৰুইছিল 15 বছৰতকৈ বেছি হ'ল প্ৰায় 15 বছৰ মান 15 বছৰ মান হ'ল আৰু এই 15 বছৰ পাছত কিমান বছৰ পাছত এই ফল ধৰিবলৈ ধৰিলে 5 বছৰ পাছতে হ'লে 5-6 বছৰ পাছত আৰু বহুত ওখ হয় ন গছজোপা ওখ হয় আৰু যেহেতু আপুনিও এই ডাঙৰী অঞ্চলৰ যিগৰাকী গকুল সোণোৱাল তেওঁ দৰব দিয়ে বুলি আপুনি গম পাইছে তাৰ পাছত আপোনাৰ ওচৰত আহিছে নে মানুহ বনপিঠা বিচাৰি এই সময়ত মানে বনপিঠা ফলটো বিচাৰি আহিছে নে হুদাহুদি কৰিছে বিচাৰিছে নিছে বান্দৰৰ খুব উপদ্ৰৱ হয় নেকি উপদ্ৰৱ হয় বান্দৰে খাই দিয়ে হয় পকা হেৰি মানে পিঠা নিচিনাটো ন পিঠা নিচিনাটো আৰু সৰু ল'ৰা ছোৱালী খুব খায় নেকি খায় ভাল পায় আৰু নাই দেখা ল'ৰা ছোৱালীবোৰ হয় আৰু ল'ৰা ছোৱালী বুলিয়ে নহয় বহুতে মানে চিনি নাপায় যাৰ কাৰণে আপোনালোকে সংৰক্ষণ কৰি ৰাখিছে বা ৰুইছে বহুত ভাল কথা আৰু ইয়াৰ পুলি ওলাই নেকি ওলাই পুলি যথেষ্ট ওলাই আৰু পুলি নিছে নে আপোনাৰ পৰা কেইজন মানে নিলে ন আৰু যদি এতিয়াও বিচাৰে তেওঁলোকে যিখিনি আছে আপোনালোকে সেয়া দিব পাৰিব নিশ্চয় বা বনপিঠা হওক বা পুলিয়ে হওক আইতাক নিৰ্মালী শইকীয়া আইতাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই যেহেতু উল্লেখ কৰিছো যে আন্ধাৰ হৈছে বা ছাঁ পৰিছে তথাপিতো মই ইয়াৰ পৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে
ইয়াত যিখিনি সৰু সৰু পুলি দেখা পাইছে আপোনালোকে হেয়া বনপিঠা গছজোপাৰ ফলৰ পৰা গুটিৰ পৰা সৃষ্টি হোৱা গছ আৰু তেওঁলোকে বহু বনপিঠাৰ পুলি তেওঁলোকে ৰাখিছে যদি আপোনালোকক কাৰোবাক প্ৰয়োজন হয় বুলি ভাবে হেয়া নিশ্চয়কৈ এই ডাঙৰীয়া অঞ্চলৰ এওঁলোকৰ নিৰ্মালী শইকীয়া আইতাহঁতৰ ঘৰৰ নম্বৰ মই আপোনালোকক এই ভিডিঅ'ত দিছোঁৱে এই ভিডিঅ'ৰ নম্বৰৰ মাধ্যমেৰে আপোনালোকে যোগাযোগ কৰি আপোনালোকে ফলৰ বনপিঠাটোৰ কাৰণে বা উদ্ভিদৰ কাৰণে বা অৰ্থাৎ পুলিৰ কাৰণে যোগাযোগ কৰিব পাৰে কিয়নো পূৰ্বৰ ভিডিঅ'ত মই পুনৰ উল্লেখ কৰিছোঁ যে আমি যিকোনো উদ্ভিদ সংৰক্ষণ কৰিব লাগে বা ৰোপণ কৰিব লাগে যাতে প্ৰতিজোপা গছতেই সেয়া উদ্ভিদে আমাক যথেষ্ট বস্তু দিয়ে সেয়া ফলেই হওক লাগিলে সেই ফলবিধৰ পৰা এনেকুৱা ধৰণৰ বনৌষধিৰ কিছুমান উপাদানেই হওক বহুখিনি বস্তু দিয়ে সেয়েহে আমি গছ কটাৰ সলনি আমি গছ ৰোপণ কৰাটো কিন্তু অধিক গুৰুত্ব দিব লাগে আৰু আইতাৰ ঘৰত যথেষ্ট বিভিন্ন ধৰণৰ আমি চিনি নোপোৱা উদ্ভিদ কিছুমানো আছে সেয়া পৰৱৰ্তী ভিডিঅ'সমূহত দেখুৱাম আৰু আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আজি এই বনপিঠা গছবিধ বনপিঠা ফলবিধ বা বনপিঠাৰ পাত কেনেকুৱা সেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ যদিহে আপোনালোকৰ এই ভিডিঅ'টো আজি ভাল লাগিল নিশ্চয়কৈ লাইক কমেণ্ট কৰিব আৰু ইউটিউবত চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুকত চাই থকাসকলে হানমিহলি পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব কাৰণ দৈনিক এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে তৈয়াৰ কৰিবলৈ নিশ্চয় প্ৰস্তুত আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ মৰম আশীৰ্বাদ নিতান্তই প্ৰয়োজনীয় আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম